স্পিকাৰো নোৱাৰি স্পিকাৰটো ল'লে বেয়া হ'ল এক্টিং দেখাব নহয় নতুন বেগ আকৌ সি স্কুললৈ যাবলৈ মই নতুন বেগ এটা আনিলো মোৰ ল'ৰাটো নহয় পঢ়াত বৰ ৰাম ই পঢ়ি শুনি বৰকৈ ভাল পায় ই কৈছিলে তাৰ হেনো এই স্কুল যোৱা বেগটো ফাটি চিটি একেবাৰে অৱস্থাই নাই তাক নতুন বেগ এটাৰ বৰকৈ প্ৰয়োজন হৈছে তাৰ কাৰণে মই টকা গোটাইছো নতুন বেগ এটা আনিবলৈ মই টকা গোটাইছো আৰু এদিনাখন কি হ'ল জানা মোৰ বৰকৈ গা বেয়া হ'ল মোৰ সোণটোৱে কোমল দেখালৈ মোৰ ওচৰলৈ আহি ক'লে মা তোমাৰ চিকিৎসা কৰিব লাগিব নহয় মই কামলৈ যাওঁ কামলৈ গৈ মই পইচা কেইটকামান আনি তোমাৰ চিকিৎসা কৰিম এতিয়া পইচা নহ'লেতো মই চিকিৎসা কৰিব নোৱাৰিম নহয় তেনেকৈ কৈ মোৰ সোণটো ওলাই গ'ল কামলৈ মোৰ সোণটোৱে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰিয়ে থাকিলে কিন্তু সেই বদমাছ মালিকটোৱে এটকাও নিদিলে তাক আৰু মোৰ সোণটোৰ মন ভাঙি গ'ল তেনেতে মালিক নহাৰ সুযোগ লৈ পইচা উলিয়াই ল'লে মোৰ সোণটোৱে আৰু মালিকে ধৰা পেলালে আৰু গোটেইখনে আহি মোৰ সোণটো এক গছত একেবাৰে বান্ধি লৈ গোটেইখনে এবাৰৰ পৰা মাৰিব ধৰিলে মোৰ সোণটোৱে মোক ইনাই মিনাই কৈছিল মা মই বৰ দুখ পাইছো মা মই বৰ দুখ পাইছো দাদা চাওকচোন মোৰ ল'ৰাটোক মাৰি পেলাব এতিয়া বাইদেউ দাদা মোৰ ল'ৰাটোক মাৰি পেলাব এতিয়া দাদা শুনকচোন মোৰ ল'ৰাটোক বচাওক এনে মাৰি পেলাব নহ'লে কিন্তু মোৰ কথা কোনেও নুশুনিলে মোৰ ল'ৰাটোক মাৰিয়ে থাকিলে মোৰ ল'ৰাটোৱে বৰকৈ কষ্ট পাইছিল মোক ইনাই বিনাই চিঞৰিছিল মা তুমি ক'ত আছা কিন্তু এই নিষ্ঠৰ মানুহবোৰে মোৰ কথা একেবাৰে নুশুনিলে কিন্তু মই এনেকে থাকিবলগীয়া মানুহ নহয় মই মোহনটোক কোলাত লৈ তুমি চোৱা মোবাইলে মই তোমাৰ মা কৈছো